Good evening friends. আহি গলো কি বনাবৰ কাৰণে আহি গলো দেখিছে না কিচেনলৈ আহি গলো এফালে দিবলৈ লৈছো আজি পানী পিঠা বনাম এখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত মই পিচি ললো অকণমান তেল দি দিছো তেৱাখনত তাৰপিছত এতিয়া নিমখ দি দিম জোখ সোৱাদ অনুসৰি আজি আকৌ পানী পিঠা বনাবলৈ লৈছো দেই পানী পিঠা বনাবলৈ লৈছো কাৰণ হাজবেণ্ড আজি একদম ঘৰতে আছে বহুত দিনৰ মূৰত আকৌ বনাবলৈ লৈছোঁ কাৰণ তেওঁ আজি কলৈকো নগ'লে আজি ইমান ঠাণ্ডা পৰিছে হয়নে বিহু ওচৰ চাপি আহি গ'লগৈ একদম পূৰা বতৰ ইমান বেয়া আজি বাৰু আগবেলা অকণমান ৰ'দ অকণমান বাৰু যেনে তেনে ওলালে বাৰু কাপোৰ অলপমান ধুই দিলোঁ তথাপিও সামৰাই নাই তেনেকৈয়ে থৈ দিছোঁ ভালকৈ চাগে নুশুকালেগৈ চাগে কাপোৰ তাৰপিছত এইফালে হাজবেণ্ডে মানে ক'লে কি খাম এতিয়া মই তেওঁৰ কাৰণ ভাতটো ৰাতিপুৱাই খাই দিয়ে 10টামান 11টামান বজাতে ভাত খাই দিয়ে আজি ঘৰতে আছিলে সেইকাৰণে বোলো ভাবিলোঁ পানী পিঠা বনাওঁ পানী পিঠা খাই প্ৰিয় বাৰু জনাবচোন দেই মোৰ ইমান প্ৰিয় নহয় তথাপিও মানে কি বনাওঁ আৰু তাৱাখন ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ অকণমান ইয়াতে তেল দি দিছোঁ মই এইফালে এইখিনি ধুনীয়াকৈ অকণমান হেৰি কৰি লওঁ বনাওঁ তাৰপিছতে চাহ বনাব লাগিব এইফালে পৰিলেই প্ৰথমখন বনাওঁতে ইমান ভাল নহয়গৈ বাৰু ডাঠ হৈ থাকিব এতিয়া প্ৰথমখন ঢাকন মাৰি থৈ দিওঁ এতিয়া ধুনীয়াকৈ অলপ সময়ৰ কাৰণে নেক্সট পিঠাটো আকৌ বহাই দিলোঁ পানী পিঠাটো অকণমান তল চাইডটো ধুনীয়াকৈ শিকিবলৈ দিওঁ ইফালে চাহ বহাই দিছোঁ ইফালে আকৌ এখন মই বহাই দিম এতিয়া ধুনীয়াকৈ ইয়াতে একদম পাতলা হ'লে আচলতে খাই পেলাই খুব ভাল লাগে নহয়নে পানী পিঠাটো মই আচলতে ডাঠ হৈ থাকিলে ইমান এটা খাই বৰ বেছি ভাল নাপাওঁ সেইকাৰণে মই একদম পাতলাকৈ বনাওঁ এতিয়া ঢাকোন মাৰি থৈ দিম চাহ হৈ গ'ল তাতে ধুনীয়াকৈ হটকেছত ভৰাই থৈ আছোঁ মই গৰম হৈ থাকিব তেতিয়া এফালে আহি গ'লোঁ বাহিৰত কাপোৰ আছে কাপোৰ নিবলৈ আহি গ'লোঁ বেটাৰ কাপোৰ ধুই দিছিলোঁ ফুলে কাপোৰখিনি ধুনীয়াকৈ সামৰি লওঁ মই শুকালগৈ যেনিবা কাপোৰখিনি ৰুমতে আমাৰ জুই ফুৱাবলৈ তেনেকুৱা সুবিধা নাই তথাপিও হাজবেণ্ডে মাজতে মই দেখাম বাৰু হেৰি এটা আনিছিলে কিন্তু সেয়া একো কৰাই হোৱা নাই দেই এতিয়ালৈকে কিন্তু এইটো চৌকা এটা আনি থৈছিলে দেখিছে এইটো চৌকা এটা আনি থৈছে ধুনীয়াকৈ টিঙেৰে বনাই পেলাই মানুহক লগাই পেলাই কিন্তু বনামকৈ আচলতে মই ভাবোঁ কেতিয়াবা বাহিৰতে এনেকৈ ভাত পানী কিবা মাংস চাংস আচলতে জুইত বনাই খাই খুব ভাল লাগে নহয়নে বাৰু ভাবি থৈছোঁ তেনেকৈ বনাম বুলি আকৌ বেটাৰ আকৌ এতিয়া পৰীক্ষা ওচৰ চাপি আহি পালেহিয়ে তাকে জানো কি কৰা হয় চৌকাত ভৰত কিবা বনোৱা হয়ে নে নহয়ে সেইটোহে ক'ব নোৱাৰিমগৈ চাগে দেই কাৰণ এইফালে জুইত লাগি থাকিলে সেইফালে আকৌ বেটাৰ ওচৰত থাকিব লাগে মই হাজবেণ্ডটো ওলাই যায় দিনটোৰ কাৰণে কি হয় কি নহয় এফালে মোৰ পানী পিঠা বনাই কৰি হৈ গ'ল ইয়াত মই তলা লগাই দিম এতিয়া এফালে কাপোৰখিনি আনি পূৰা ইয়াতে দম কৰি থ'লোহি কাপোৰখিনি ধুনীয়াকৈ জাপি ল'ম এতিয়া তাৰ আগতে মই বস্তু এটা দেখাওঁ বাৰু এফালে বেটাৰ যে মাজতে পৰীক্ষা হৈ গৈছিলে ইউনিট টেষ্ট হৈ গৈছিলে সেই তৃতীয় ইউনিট টেষ্টটোত মেথছত পালে কিমান পাইছে দেখিছে একদম ওচৰৰ পৰা দেখিছোঁ 48 পাইছে ধৰিব পাৰিছে চাগে ন
নম্বৰ অকণমান কমিলে একদম জনা অংক মানে ভুল কৰি থৈ আহিছে সি জানে বস্তুটো জানি পেলাই মানে যোগ বিয়োগত এনেকুৱাত ভুল কৰি দিয়ে অংকবিলাক ইমান ধুনীয়াকৈ কৰি নিয়ে কৰি অহাৰ পিছত সেই একে যোগ বিয়োগত নি পেলাই ভুল কৰি পেলাই থৈ দিয়ে এইখন আকৌ সমাজ বিজ্ঞানৰ দিছে বহি এইখনত পাইছে কিমান এইটো একদম ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছে কিমান পাইছে হাফ নম্বৰ এটা কম পালে দুখন বহি দিছে বাকীখিনি বাৰু মই দেখুৱাই থাকিম আকৌ বহি দিলে এই দুখনত ইমান পালে বাকীখিনিত কমিছে নম্বৰ 2 3 4কৈ চাগে এনেকৈ মোৰ মানত কমি আছিলে আৰু তাৰ মানত চাগে কিমান কমিছেগৈ ঠিক নাইকিয়া বাৰু এই দুখন বহি দিলে আকৌ এতিয়া এনুৱেলৰ কাৰণে সাজু হ'বলৈ হৈ গ'লগৈ আৰু হয়নে এতিয়া কাৰণ পঢ়া শুনা কৰিবলৈ সেইকাৰণে কৈছোঁ যে বাহিৰত জুই ধৰি ফুৱাই থাকিলে এফালে বেটাৰ ওচৰত থকা নহ'ব মোৰ একদম কাপোৰীয়া ধুই দিছোঁ এইখিনি জাপি কৰি চিডিল কৰি লওঁ নহ'ব বিচনাখনত একদম কাপোৰৰ দমেই দম হৈ থাকে আৰু এফালে বেটা সেইটো পূৰা কাপোৰ চাপোৰ লৈ একদম পূৰা টিভি চাই আছে কিন্তু দেই এফালে ধুনীয়াকৈ চাহ বাকি ল'লোঁ এফালে বেটালৈ গাখীৰ গৰম কৰিছোঁ এফালে হাজবেণ্ডলৈ চাহ ধুনীয়াকৈ লৈ ল'লোঁ এফালে হাজবেণ্ডক দিওঁগৈ তাৰপিছত আমালৈ এইফালে এয়া সৰু সৰু যে মিঠাইটোও লৈছোঁ দিয়ে হাজবেণ্ডে নাখাই বোলে মিঠাই ফেট চবৰ গাত সেইকাৰণে মই কিন্তু মিঠাই একদম এই মিঠাইটো যে খাই পেলাই চানা খুৰমাটো খাই মই বহুত ভাল পাওঁ মানে সদায় ৰুটিৰ লগত আৰু সন্ধিয়া মানে একদম লাগিবই মানে খাবলৈ এইফালে মই কিটচেন একদম পূৰা চাফা কৰিবলৈ গৈছোঁ এইফালে মই থিনাৰ দি পেলাই চাফা কৰিছোঁ কোনে কিহেদি চাফা কৰে বাৰু কওকচোন দেই মই থিনাৰ দি আচলতে এই বক্সবিলাকো চবতে এনেকৈ ধুনীয়াকৈ মই থিনাৰ দি এনেকৈ চাফা কৰোঁ কাৰণ ইয়াত তেল চিকটিৰ নিচিনা অকণমান ভাৱ ভাৱ হৈ থাকে যে সেইকাৰণে আচলতে মই এনেকৈ থিনাৰ দি চাফা কৰোঁ কোনে কিহেৰে চাফা কৰে জনাবচোন বাৰু মই এইফালে দি এনেকৈ চাফা কৰোঁ সেইফালে চাফা কৰা হৈ গৈছেগৈ লাহে ধীৰে অলপ চলপকৈ এইফালে ওপৰৰ বক্সখিনি আছেগৈ চাফা কৰিবলৈ এইফালে পূৰা আজি চাফাই কামত লাগি গ'লোঁ ধুনীয়াকৈ এইটো ধুনীয়াকৈ আজি চাফা কৰিছোঁ এনেই চাফা কৰি থকা হৈয়ে থাকে বাৰু মোৰ ধুনীয়াকৈ আজি একদম পূৰা থিনাৰ লৈ পেলাই একদম ধুনীয়াকৈ চাফা কৰি দিছোঁ এইফালে বক্সখিনি চাফা কৰিবলৈ আছেই মোৰ এইফালে আজি কিটচেনৰ কাম হৈ যাব চাফা কৰি চব মোৰ চাই থাকিব এইফালে পূৰা চাফা কৰা হৈ গ'লগৈ দেই এইখিনি চাফা কৰিব নোৱাৰি একদম পূৰা লেতেৰা নিচিনা হৈ গ'লগৈ এইখিনি ৰং কৰিব লাগিব এইফালে ৰঙৰ মিস্ত্ৰী যেতিয়া লাগিব তেতিয়া এইখিনিতে ভাবিছোঁ এবাৰ ধুনীয়াকৈ ৰং কৰি পেলাম এইখিনি চাফাকৈ ধুনীয়াকৈ চাফা কৰিব নোৱাৰি মানে হেৰি হৈ গ'লগৈ পূৰা তাৰপিছত বাকী ওপৰৰখিনি একদম এয়া ধুনীয়াকৈ মোৰ চাফা কৰা হৈ গ'লগৈ ওপৰৰ এতিয়া তলৰখিনি আকৌ চাফা কৰোঁ কাৰণ এইবিলাক বহুত লেতেৰা চেতেৰা ওলাই গ'ল এইখিনি ধুনীয়াকৈ চাফা কৰোঁতে আছে এইফালে বাচন আছে একদম ধুবলৈ আছে একদম ধুই লওঁগৈ তাৰপিছত এইফালে যিখিনি মই হেৰি কৰিছিলোঁ গ্লাছবিলাক চব তলত নমাই থৈছিলোঁগৈ সেইখিনি এতিয়া ধুনীয়াকৈ আকৌ নিজৰ জেগালৈ আনি থওঁহি গোটেইখিনি এইফালে মই সেইখিনি ধুনীয়াকৈ চাফা কৰি লওঁ কাৰ কাৰ কাম হৈ গ'ল জনাব দেই বিহুৰ কাম আজি বজাৰ কৰিবলৈ দিছোঁ আৰু মই বিহুত কি বনাওঁ কি কৰোঁ কাইলৈ মানৰ পৰা চাগে অকণকৈ বনাম কাৰণ বেছিকৈ নবনাওঁ মই বিহু বুলি একদম খুব কমকৈ বনাওঁ যিয়ে নবনাওঁ একদম কমাই বনাওঁ মানে আমাৰ কি হয় বিহু দিনাখন বেটাই আৰু হাজবেণ্ডে খায় বেটাই বাৰু খায় দেই হাজবেণ্ডে যি মানে বিহু দিনাখন যে ৰাতিপুৱা চাহৰ লগতে নাস্তা খায় আৰু তাৰপিছত আৰু নাখায় আৰু দিলেও নাখায় সেইকাৰণে মানে অকণকৈ বনাম আৰু মই আজি মানে কি কামখিনি কৰি শেষ কৰিলোঁ কাপোৰ কানি ধোৱা কৰা হৈ গ'লগৈ খালি যিখন বেড কভাৰত শুই আছোঁ সেইখন ধুলেই হৈ যাবগৈ আৰু মোৰ এইফালেখিনি ধুনীয়াকৈ চাফ চিকুণ গুড নাইট ফ্ৰেণ্ড অথনি কাম চাম কৰি মেলি আজৰি হৈ গ'লোঁ কিটচেনৰ তাৰপিছত আহি গ'লোঁ এতিয়া ভাত বনাবলৈ এইফালে কুকাৰটো বহাই দিছোঁ ধুনীয়াকৈ মই বনাবলৈ লৈছোঁ কি লৈছোঁ এইফালে ইয়াতে দেখিছে নহয় এয়া দালি দিছোঁ তাৰপিছতে আলু দিছোঁ ফুলকবি দিছোঁ তাৰপিছত এফালে চয়াবিন তিয়াই থৈছিলোঁ মই এফালেখিনি চয়াবিনখিনি এনেকৈ পেলাই বনাম আজি এনেকৈ বনাম আচলতে চব মিছল কৰি পেলাই বনাই থৈ দিওঁ এফালে মোৰ ভাত হৈ গ'ল এফালে গেছ বহাই দিলোঁ আকৌ তৰকাৰীখিনি দালিখিনি অকণমান থুপথুপীয়া টাইপৰ বনাম আৰু এনেকৈ কোনে খাই ভাল পায় বাৰু জনাবচোন মই একো মছলা পাতি একো নিদিওঁ দেই এইফালে দেখিছে নহয় আদা নহৰু জলকীয়া পিঁয়াজ এনেকৈ গোটেইখিনি দিছোঁ মই এনেকৈ পেলাই বনাম একদম চিম্পুলকৈ বনাওঁ আচলতে মছলা পাতি খুব কম খাওঁ আমি সেইকাৰণে বহাই দিব ধুনীয়াকৈ
তৰকাৰীখিনি বহাই লওঁ ধুনীয়াকৈ তাতে মই বিলাহী এটাও দি দিম বিলাহী এটা দি দিছোঁ ধুনীয়াকৈ অকণমান লৰাই দিমেই অকণমান ইফালে পানী দি দিলোঁ জোখমতে কুকাৰৰ ঢাকনিখন লগাই দিওঁ এতিয়া ইফালে মই বহাই দিলোঁ তাৰপিছত এফালে আনিছে হাজবেণ্ডে আনিছিলে মিঠাই আনিছিলে মিঠাই খাওঁ এতিয়া বেটাই খালেই বাৰু মই খাওঁ এতিয়া জানা অকণ খোৱা নেকি মিঠাই নখোৱাও হেই নাই থকা খাওঁ হ'লেও বোলো কি খালে যে কি পিন্ধি জানো খাই লওঁ জানো এইফালে মোৰ তৰকাৰী বনোৱা হৈ গ'লগৈ দেখাই দিছোঁ বনাই পেলাই এইফালে তৰকাৰী হৈ গ'ল এইফালে ভাজিবলৈ লৈছোঁ পাপৰ ভাজিবলৈ লৈছোঁ একদম এতিয়া আকৌ পাপৰ ভাজোঁ মই পাপৰখিনি ধুনীয়াকৈ ভাজি ডিছ এখনতে থৈ যাম পাপৰখিনি ভাজি সেয়া ভাত পানী বাঢ়ি কৰি হৈ গ'ল ধুনীয়াকৈ এইফালে ভাত ধুনীয়াকৈ বাঢ়ি ল'লোঁ মই দেই বাঢ়ি কৰি আজৰি হৈ গ'ল এইফালে বেটালৈ বাঢ়িলোঁ মোলৈ বাঢ়িলোঁ ধুনীয়াকৈ বাঢ়ি কৰি হৈ গ'ল এইফালে পাপৰকণ খাবলৈ বৰ ধুনীয়া হৈছে তাৰপিছত এইফালে লৈছোঁ বুট তিয়াই থৈছিলোঁ অকণমান বেছি নহ'লে যেনিবা তাৰপিছত ইয়াৰ পৰা আলু দুপিচমান লৈ ল'ম এতিয়া কোনে এনেকৈ খাই ভাল পায় আলু একে হেৰিয়ে নাইকিয়া হৈ গ'লগৈচোন আলু দুপিচমান ইয়াতে লৈ ল'ম লৈ পেলাই এনেকৈ পিটিকা কৰি সানি খাম মই এনেকৈ খাই মই বহুত ভাল পাওঁ মানে বিচাৰি লৈছোঁ আলু দুপিচমান সৰু সৰুকৈ ভাত খাওঁ ধুনীয়াকৈ পিটিকাখন সানি লওঁ এইটো মোৰ একদম প্ৰিয় খাদ্য হয় দেই একদম বহুত ভাল পাওঁ খাই পেলাই মোৰ পাপৰ এনেকুৱা বুট হ'ব লাগে আলু পিটিকা হ'ব লাগে একদম খাবলৈ বহুত টেষ্টি লাগে মোৰ এইফালে খাই লওঁ একদম দেখিছা না জোতা আজি একদম হোৱা বা আকৌ হেৰিটো আজি ধুনীয়া লাগিছে ক'ৰপৰা কিনিছিলা এইকেইদিন দেখাই নাই নহয় ল'ৰাটোক বৰ্তাই সুধিহে আছে বোলে ল'ৰাটোক ক'লো গ'ল যোৱাকালিৰে ভিডিঅ' হয় দেই ভাইটি মই আৰু বেটা অকণমান ওলাই গৈছিলোঁগৈ আহি পেলাই হোটেলতে চাহ খালোঁ একাপ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বিহুৰ ভিডিঅ' আচলতে উৰুকাৰ আগদিনা কাম আচলতে ধেৰ কিবা কিবি বনালোঁ আচলতে মই যোৱাকালিলৈহে ভিডিঅ'টো এডিটিং কৰিম দেই আজিলৈ কিন্তু বাই বাই